কি ক'ব? আলহামদুলিল্লাহ, আজি এইটো মাহ আমাৰ যিটো মাহ চলি আছে এইটো আমি এৰাবিকক ৰবিউল আউৱাল বুলি কওঁ। এই মাহত আমাৰ প্ৰিয় হাবিব প্ৰিয় ৰচুল মুহাম্মদুৰ ৰচুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম এই দুনিয়াত তশৰিফ আনিছে, যাৰ কাৰণে আমি দুনিয়াত মানুহ হিচাপে বসবাস কৰিব পাৰিছোঁ। এই আমাৰ নবী মুহাম্মদুৰ ৰচুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আমাক যি ভাতৃত্বৰ তালিম দিছে, শিক্ষা দিছে, এই হিচাপত আমি আমাৰ জীৱন যাপন কৰাৰ কাৰণে আমি এই ধৰণৰ কাৰ্যসূচী হাতত লৈ আমি প্ৰগ্ৰাম কৰি থাকোঁ। আমি ভাল ভাল মানুহসকলক ইনভাইট কৰি থাকোঁ, তেখেতৰ ফালৰ পৰা যে আমি কিবা শিক্ষা অৰ্জন কৰিব পাৰোঁ। সেইকাৰণে আজিৰ সভা আমি পাতিলোঁ আৰু এই সভাৰ জৰিয়তে আমাৰ নিউ কামিং জেনেৰেশ্যন যি আহি আছে তেখেতসকলক যে আমি মানৱতাৰ যিটো শিক্ষা দিব লাগে সেই শিক্ষাটো বাৰ্তাটো পहुঁচাবৰ কাৰণে এই ধৰণৰ প্ৰগ্ৰাম আমি কৰি থাকোঁ। আলহামদুলিল্লাহ, আজিৰ সভাত আমাৰ জ্ঞানী গুণী মানুহসকল আহিছে আৰু আমাৰ সমাজত ভাল এটা মেছেজ দিছে। ছাত্ৰসকলক আৰু গ্ৰাম্য মানুহসকলকো শিক্ষাৰ ফালে অহাৰ কাৰণে, দেশৰ শান্তিৰ বাবে কাম কৰাৰ কাৰণে আলহামদুলিল্লাহ আমাক যিটো বাৰ্তা দিছে সেই হিচাপত আমি আমন্ত্ৰিতসকলৰ শুক্ৰিয়াও আদায় কৰিছোঁ যে এই গণ্যমান্য মানুহসকলে এনেকুৱা এটা সময়ত আমাক দেশখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে, আমাক এটা ৰাস্তা অৱলম্বন কৰাৰ কাৰণে যিটো আমাক কৈছে। আলহামদুলিল্লাহ, ইনশাল্লাহ আমি এইফালে যাম আল্লাহ। আৰু অৱশেষত আমি আল্লাহৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিটো শিক্ষা আছে, যিটো নীতি আমাক দিছে কোৰআনৰ মাধ্যমে, আমাৰ যিটো বাইলজ কোৰআন, আমি জিন্দগী যাপন কৰাৰ কাৰণে আল্লাহৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত ৱাহিৰ মাধ্যমত যি কোৰআন আহিছে, আমাৰ কনষ্টিটিউশ্যন, ইছলামৰ কনষ্টিটিউশ্যন, সেই কোৰআনৰ মুতাবিক আমি আমাৰ জীৱনখন যাপন কৰাৰ কাৰণে যিটো আমি পাইছোঁ আজিৰ লেকচাৰবিলাকত, ইনশাল্লাহ আমি এইটোৰ ওপৰত আমল কৰিম বুলি আশা কৰিছোঁ। আৰু এইটো আমি অনুভৱো কৰিছোঁ যে আজি আমাৰ মানুহে কি পাইছে নাপাইছে, মানুহবিলাক আলহামদুলিল্লাহ ভাল খুচি হৈছে। আৰু আমি অৱগত এইখিনি কথা ক'ব খোজোঁ যে দুনিয়াৰ মানুহে মুহাম্মদুৰ ৰচুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ শিক্ষাৰ ওপৰত আমল কৰিব লাগে। কাৰণটো হ'ল কি, আল্লাহৰ ৰচুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহ পাক সুবহানাহু ওয়া তাআলাই শুধুমাত্ৰ মুছলমানৰ কাৰণে পঠোৱা নাই, গোটেই বিশ্বৰ মানুহ মেনকাইণ্ডৰ কাৰণে পঠাইছে, বিশ্ব শান্তিৰ কাৰণে পঠাইছে। এই ইছলামৰ অৰ্থও হৈছে শান্তি। আলহামদুলিল্লাহ, এই শান্তি হিচাপত যেন আমি গোটেই বিশ্বৰ গোটেই জাতিৰ মানুহৰ লগত মিলি কিনি আমাৰ জিন্দগী আমি যে কটাব পাৰোঁ, এই আশা কৰি ইনশাআল্লাহ আমি আমাৰ কথাখিনি ইয়াতে সামৰণি মাৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।